go back. Lord Captain Biga hi Himanta Biswa Sharma go back. BJP সরকার কাম নয়। মন্ত্রী বিন্দু সাগরিকা মুর্দাবাদ আম সরকার হিমন্ত বিশ্ব শর্মা মুর্দাবাদ নুরুল হুদা মুর্দাবাদ আমিনুল হাজি মুর্দাবাদ বরকতাল বিভাগ আর কাম নাই হিমন্ত বিশ্ব শর্মার কাম নাই আমার দাবি ন্যায্য দাবি জাস্টিস আমার দাবি ন্যায্য দাবি আমার দাবি মানিবই লাগিব আমার দাবি নুরুল হুদা নুরুল হুদার কাম নাই বিজেপি সরকার গড় কাপ্তানি বিভাগ রাস্তা আমার লাগিব হিন্দু মানুহৰ সাম্প্ৰদায়িক ৰাজনীতি কৰি তেওঁলোকৰ মুনাফা আদায়ৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ জাতি সুৰক্ষাৰ স্বাৰ্থে অকল কালি হিন্দু মুছলমানৰ ৰাজনীতি কৰে, কিন্তু আমাৰ সংখ্যালঘুৰ অধ্যুষিত অঞ্চলত ৰাস্তা ঘাট আদি কৰি যিকোনো চব আপোনাৰ বেকুবাও হৈ আছে। উন্নতিৰ নামত খালি সদায় কৈ থাকে চবকা সাথ চবকা বিকাশ আকৌ উন্নতি, কিন্তু কোনো উন্নতিৰ ফালৰ পৰা একোৱে নাই। আমাৰ কিন্তু উন্নতিৰ ফালে কিন্তু একদম বেকুবাও আৰু শূন্য। গতিকে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাওঁ, সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা প্ৰায় 20টা বছৰ ধৰি আমাৰ এই ৰূপহীহাট আৰু ডিং সমষ্টিৰ অন্তৰ্গত যিটো আপোনাৰ বৰ্তমান এই ৰাস্তাটো আপোনাৰ প্ৰায় ইয়াৰ পৰা মুকুন্দাটিৰ পৰা বালুচৰ বজাৰলৈকে প্ৰায় আপোনাৰ 20টা গাঁও, সকলো মানুহ ছাত্ৰ ছাত্ৰী আদি কৰি এইটো গাঁৱৰে মূল পথ, অহা যোৱা কৰাৰ মূল পথ। গতিকে এই মূল পথখন আপোনাৰ প্ৰায় 20টা বছৰ হ'ল। 20টা বছৰ হৈ যোৱাৰ পিছত এতিয়ালৈকে ৰাস্তাৰ কামখিনি আমাৰ সম্পূৰ্ণ হোৱা নাই। 15টা বছৰে আমিনুল ইছলাম আছিলে, তেখেতে কোনো ধৰণৰ উন্নয়নৰ কাম নকৰিলে। হয়, 15টা বছৰ হৈ গ'ল, পাৰ হ'ল, কিন্তু আমাৰ সংখ্যালঘু মানুহৰ ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আমাৰ পৰা আহি পেলাই খালি আপোনাৰ সিহঁতে বেকুবানা কৰি পেলাই আমাৰ ভোটখিনিহে আদায় কৰিলে, কিন্তু আমাৰ একো উন্নতি কৰা নাই। যাৰ ফলত আজি আমাৰ এই মানুহ সদায় ৰাতিপুৱাৰ পৰা যেতিয়া আহে স্কুলৰ ছাত্ৰ ছাত্ৰী হওক, মানুহ বৃদ্ধ মানুহ হওক, গাড়ীৰ পৰা পৰি ঠেং মাৰে। যোৱাকালিও এজনী মাইকী মানুহৰ ইয়াত ভৰি ভাঙিছে, কেইদিনমান আগতে এজন মানুহ ইয়াত মৃত্যুমুখত পৰিছে, একমাত্ৰ এইটো ৰাস্তাৰ খালি আপোনাৰ জৰাজীৰ্ণ হোৱাৰ কাৰণে। গতিকে চাওক, আজি ইয়াত আমি যে প্ৰতিবাদ কৰিবলৈ লৈছোঁ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা স্থানীয় লোক ইয়াতে উপস্থিত আছে। চাওক, প্ৰায় 1 আঁঠুমান পাতি ইফালে যিমানলৈকে চাব খালি পানী আৰু ঘাট। গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটাই কথা আহ্বান জনাওঁ, আপুনি খালি মুখেৰে আপোনাৰ খালি ফুলজাৰি কথা ক'লে নহ'ব। গতিকে আপুনি উন্নয়নৰ নামত আমাৰ এইখিনি সংখ্যালঘু অধ্যুষিত অঞ্চলত খালি একমাত্ৰ সংখ্যালঘু হোৱাৰ কাৰণে যদি ৰাস্তাৰ কামগিৰি নকৰে, তেতিয়াহ'লে কিন্তু আমাৰ এই সকলো ৰাইজ একত্ৰিত ইয়াতকৈ ভয়াৱহ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ আমি প্ৰদান কৰিছোঁ। আৰু দ্বিতীয় কথা হ'ল, আমাৰ স্থানীয় আমিনুল হাজি ডাঙৰীয়া, ইয়াত নুৰুল হুদা ডাঙৰীয়া, সিহঁতে খালি আগতে খালি এনেকৈ কৈছে যে এইটো আমিনুল হাজিৰ এৰিয়াত কৰিছে, সি কাম কৰা নাই। গতিকে বৰ্তমান যিখনৰ ঠাইত আমি উপস্থিত আছোঁ, এইখন ঠাই আপোনাৰ বৰ্তমান 9 মাহ ধৰি পেলাই মাননীয় নুৰুল হুদা ডাঙৰীয়াৰ উপস্থিত বৰ্তমান ৰূপহীহাট সমষ্টিৰ অন্তৰ্গত পৰিছে। গতিকে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ জৰিয়তে গড় কাপ্তানি বিভাগ আৰু আপোনাৰ গড় কাপ্তানি বিভাগৰ মন্ত্ৰীসকলক আহ্বান জনাম, নুৰুল হুদা ডাঙৰীয়াকো আহ্বান জনাম, আপুনি অতি সোনকালে আমাৰ এই ৰাস্তাৰ কামটো মেৰামতি কৰি দিবলৈ আমি সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰা দাবী জনাইছোঁ। অন্যথা ইয়াতকৈ আৰু ডাঙৰ আমাৰ আন্দোলন গঢ়ি তোলা হ'ব একমাত্ৰ এই ৰাস্তাটোৰ কাৰণে। গতিকে সকলোৱে খালি আমাৰ মানুহখিনিক, সংখ্যালঘু মানুহখিনিক খালি ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আছে। কি আপোনাৰ বিজেপি চৰকাৰ, কি কংগ্ৰেছ, কি UDF, সকলোৱে খালি অকল আমাক খালি ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আছে। গতিকে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ নগাঁও জিলা সমিতিৰ ফালৰ পৰা সকীয়াই দিব বিচাৰোঁ, অহা 26ত যদি ইয়াত কোনোবা ইয়াৰ আগত যদি আমাৰ এই ৰাস্তাৰ কামখিনি কৰি নিদিয়ে, যিকোনো বিধায়কে হওক, কংগ্ৰেছৰে হওক, UDFৰে বিজেপিয়ে হওক, যিজন বিধায়কে ইয়াত আহিব ভোট বেংক হিচাপে ব্যৱহাৰ কৰিবলৈ, তাক ইয়াৰ কাৰণে প্ৰত্যুত্তৰ দিবলৈ আমি সংখ্যালঘু সংগ্ৰাম পৰিষদ সাজু আছোঁ। ইয়াতকৈ তীব্ৰ প্ৰতিবাদ আমি গঢ়ি তুলিবলৈ সংকাৰ প্ৰদান কৰিছোঁ। নিশ্চয় দেখি পাইছে, নিজ চকুৰে দেখা পাইছে, এই বালুচৰ ফুৰানিয়াটি গাঁৱলৈকে আমাৰ মুকুন্দাহাটীলৈকে এইখিনি ৰাস্তাত 15টা বছৰ ধৰি জৰাজীৰ্ণ অৱস্থাত হৈ আছে। আপোনালোকে আজি নিজে চকুৰে দেখা পাইছে যে ইয়াত আমি মৎস্য পালন উৎপাদন কৰিব পাৰিম, এনেকুৱা এটা ৰাস্তা গড় কাপ্তানি বিভাগৰ এটা ৰাস্তা এনেকুৱা অৱস্থাত হৈছে, যিটো ৰাস্তাত মানুহ মৰি আছে, যিটো ৰাস্তাত মানুহ প্ৰত্যেক দিনাই দুখ পাই আছে। আমি এই ৰাস্তাৰ কামখিনি গোটেই অসমত দেখাব খুজি আছো যে আমাৰ আগতে আমাৰ আমিনুল হাজি ডাঙৰীয়া আমাৰ ইয়াত বিধায়ক আছিলে,
ইহঁতে ঠেলা জোৰা কৰি এই ৰাস্তাখন কৰা নাই। এতিয়া বৰ্তমানে আমাৰ নুৰুল হুদা ডাঙৰীয়াৰ সমষ্টিত এই ৰাস্তাখিনি আহিছে। নুৰুল হুদা ডাঙৰীয়াও এতিয়ালৈকে চকু মেল খুৱাই দেখা নাই। এইবাৰি এই কাহৰি পিলাই হৈ গুচি যায়, কিন্তু এইটো ৰাস্তা দি নোসোমায়। আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ নগাঁও জিলা সমিতিৰ ফালৰ পৰা স্পষ্ট ক'ব খোজো যে আমি যদি 26ৰ আগত এই ৰাস্তাখিনি যদি আমি মানে ভাল কৰি নিদিয়ে, আমি কিন্তু 26ত এইটো প্ৰত্যুত্তৰ দিম আৰু ইয়াতকৈ ভয়াৱহ আন্দোলন হ'ব। এই ৰাস্তাখিনি স্তব্ধ কৰি দিয়া হ'ব, এইটো আমি প্ৰত্যাহ্বান জনাইছো, এইটো আমি হুংকাৰ দিছো। আৰু যদি আপোনালোকে 26ত ভাবিছে যে এই ৰাস্তাৰ ফালে যিমান মানুহ আছে, আমাৰ এই ৰাস্তা দি বহুত গাঁও অঞ্চলৰ ল'ৰা ছোৱালী, ইয়াত বিভিন্ন ধৰণৰ স্কুল প্ৰতিষ্ঠান আছে, ল'ৰা ছোৱালীবিলাক এই ৰাস্তা দি চলাচল কৰে। আমাৰ এই মানুহখিনিৰ যদি অসুবিধা সমাধান নহয়, তেনেহ'লে কিন্তু নুৰুল হুদাই হওক, আমিনুল আজিৰ হওক, আমাৰ বিজেপিৰ যিকোনো মানুহে হওক, আমি কিন্তু জবাবদিহি কৰিম। আমি ৰাইজৰ স্বাৰ্থত ওলাই আহিছো। ইয়াতকৈ ভয়াৱহ আন্দোলন আমি গঢ়ি তুলিবলৈ আমি প্ৰস্তুত আছো। আৰু বিজেপি চৰকাৰক এটা কথা সকীয়াই দিব খোজো, আপোনালোকে ফটা লেকচাৰ বাদ দিয়ক, উন্নয়নৰ নামত বেকু বাহনা আপোনালোকে বাদ দিয়ক। উন্নয়ন বাদ দি আপোনালোকে খালি একমাত্ৰ হিন্দু মুছলমানৰ ৰাজনীতি কৰে। এই ৰাস্তাখিনি আপোনালোকে চাওক। আমি গোটেই অসমত দেখাব খোজো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় আমি উন্নয়ন কৰিছো। এই উন্নয়ন যে ৰাস্তাত নাকি আমি মৎস্য পালন উৎপাদন কৰিব পাৰো, এনেকুৱা পৰিস্থিতি হৈ গৈছে। 14টা বছৰ হৈ গ'ল, এতিয়ালৈকে এই ৰাস্তাখিনি আমাৰ ইয়াৰ এই ঠাইখিনিৰ নাম হ'ল ফুৰহানিয়াটি বালুচৰ বুলি কয়। ইয়াৰ পৰা আমি মুকুন্দাটি যাওঁ আৰু এই ৰাস্তা দি আপোনালোকে চাব, এই 500 মিটাৰ দূৰতেই ৰাস্তাৰ কাষতে এটা প্ৰাইভেট স্কুল আছে, এইফালে 3টা প্ৰাইভেট স্কুল আছে, চৰকাৰী স্কুল বিদ্যালয় বহুত আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।